Hello viewers, আজি আপোনালোকৰ লগত ডিসকাস কৰিবলৈ লৈছো বয়লছ ল। ফাৰ্স্ট কথা হ'ল বয়লছ ল কি ষ্টেট কৰে? States that at constant temperature the volume of a given mass of a gas is inversely proportional to pressure. আমাৰ যেতিয়া এটা গেছৰ constant temperature তেতিয়ালে কি হয়? The volume of a given mass of gas, এই গেছটোৰ ভলিউমটো inversely proportional to pressure হয়। Inversely proportional কি হয় দেখা পাইছে? Pressure is inversely proportional to volume বুলি কৈছে আৰু হেতু হৈছে at constant temperature আৰু এটোকে কোৱা হয় বয়লছ ল, বয়লৰ ল। হেতু আমাৰ বহুত দৰকাৰী। এতিয়া আমি inversely proportional to আমাক এটা proportional constant আমি পাই গলো k1 to 1/v আৰু এফালে আমি লৈ আহিলে pv = k আৰু k মানে কি constant। তেতিয়ালে pv = কি constant হয় pressure into volume = constant। Yet k কৈছে proportionality constant which depends on the amount of gas আৰু proportionality constant যেটো k পাইছিলো k ভ্যালু তো কিহৰ ওপৰত ডিপেন্ড কৰে? গ্যাসৰ এমাউন্টৰ ওপৰত। এটা কৈছে যে if a fixed amount of gas at constant temperature T occupying volume V1 at pressure P undergoes expansion so that the volume becomes V2 and pressure becomes P2। এতিয়া আমি এটা কৈছে যে এটা গ্যাস এক্সপানশন হয় কি কৰিলে? এটা নতুন ভলিউম V1 আৰু প্ৰেসাৰ P1 কি হল এটা এক্সপানশনত গুছি গল। তেতিয়া কি হল আমাৰ ভলিউমটো V2 হৈ গল আৰু প্ৰেসাৰ P2 হৈ গল। তেতিয়াহলে বয়লছ ল মতে আমাৰ কি হ'ব? P1 V1 = P2 V2 আৰু ইকুৱেল আমি কি পাইছিলো? k পাইছিলো। সো P1 V1 = P2 V2 কনস্ট্যান্ট। তেতিয়াহলে আমি লাষ্টত কি পালো? P1/P2 = V1 V2/V1। এটো হৈছে বয়লছ ল আৰু এই বয়লছ লটো বহুত দৰকাৰী। এই কোৱেশ্চনটো আহি থাকে হোৱাট ইজ বয়লছ ল, স্টেটস দ্য বয়লছ ল বা কেতিয়াবা আমাৰ এই ফৰ্মুলাটো খুধে আৰু এই P1 P2 এটো P1 V1 P2 V2 এই কথাটো আমাৰ খুধে। এটো আফটাৰ এক্সপানশন আমি এটো দেখাব পাৰো আমি আৰু এইটো এপ্লাই কৰি আমাৰ বহুত গিটা নিউমাৰিকেলি কৰিব লগা হয় আৰু গ্যাস লৰ ভিতৰত বয়লছ লটো এটা বহুত ইম্পৰ্টেন্ট। আমি এটো কথা জানোই কেমিষ্ট্ৰিত আৰু এটো আকৌ এবাৰ মই কৈ দিছো বয়লছ লটো states that at constant temperature the volume of a given mass of a gas is inversely proportional to pressure। এটোৱে আৰু আজি মই আপোনালোকে জানেই যে সদায় খুব সৰু সৰু কন্টেন্ট বিলাক দি আছো যাতে পতককে আপোনালোকে বয়লছ ল বুলি সাৰ্চ কৰিলে পাই যায় আৰু মই ভাবিছো আপোনালোকক ধুনিয়াকে এটো দিব পাৰিছো। নাজানো আৰু কি হয়, মইহে আশা কৰিছো আপোনালোকে যদি কমেন্টত জনাই মই ভাল পাম যে আপোনালোকৰ কেনেকুৱা সুবিধা হৈছে বা কেনেকুৱা চেঞ্জ কৰিব লাগে বা কি ধৰণে বুজাব লাগে। মই বুজোৱাৰ প্ৰচেছটো হৈছে নে নাই বুজোৱানো কি, জাস্ট আপোনালোকক মই আইডিয়াটো দি দিছো বয়লছ ল কি হয় আৰু মই নোটটো এটো বনাই থোৱা আছিল সেইকাৰণে মোৰ এনেকৈ দি দিছো বিশেষকৈ সময়ৰ অসুবিধাৰ কাৰণে। আশা কৰোঁ আপোনালোক লাভৱান হ'ব। ধন্যবাদ।